আজি ৰাতি সাজটো খাম বুলি ভাবিছোঁ মচুৰ দালি আৰু ঢেকীয়া বইল আৰু এইটো কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাম বলক ঢেকীয়া আৰু মচুৰ দালি খাবৰ কাৰণে আৰু এইটো মোৰ খুব প্ৰিয় আৰু আপোনালোকে কোনে কোনে খাই কমেণ্ট কৰি জনাব আৰু মই কেনেকৈ বনাওঁ আপোনালোকক আজি দেখুৱাম বলক আৰু কেৰাহীটো সৰু দেখা পাই নক'ব যে ইমান সৰু কেৰাহীত বহাইছ মানে যিহেতু মই অকলে খাম ন আৰু বহুত বেছি এইখিনিৰ বেছিয়ে হৈ যাব দুসাঁজমান হৈ যাব তথাপিতো দালিখিনি দি লওঁ মচুৰ দালিখিনি বহাই আৰু কেৰাহীত বনালে এটাই ভাল যে দালিটো এনেকৈ উতল হৈ থাকিলে আপুনি ফেনটো কাঢ়িব পাৰে মই কেঁচা জলকীয়া যোনে যিমান খাই দিব পাৰে নিজৰ ইচ্ছামতে মই অকণমান জ্বলাটো বেছি খাওঁ কাৰণে জলকীয়া বেছি যিহেতু এতিয়া নাটনি আৰু ঢেকীয়া আনি থোৱা আজি মোৰ 3-4 দিনে হ'ল ঢেকীয়া বহুতখিনি বেয়াও হৈ গ'ল একেলগে অনা ঢেকীয়া চাগে খাই হজমো হৈ গ'ল যিয়ে নহওক বাৰু মোৰ এতিয়ালৈকে হেৰি হোৱা নাই এয়া এতিয়া বনাম বিলাহী তুলতুলীয়া বিলাহী পকা তুলতুল বিলাহী ঐ পাচি বৰাই দিলাহী ঐ গোটাই গোটে গিলি বৰ মন কণ বিলাহী আনিছিলোঁ কণ বিলাহীখিনি দি দিলোঁ দালিটো উতলি আছে কৈছে আৰু আপোনালোকে ভাবিছে চাগে ইমান টিকলা কেৰাহীটো দিছিলে এতিয়া বগা কেৰাহী তেতিয়া ক'লা কেৰাহী কেনেকৈ হ'ল আপোনালোকে চাগে ঠিকে ভাবিছিলে ইমান সৰু কেৰাহীটোত এজনীনো কেনেকৈ উতলাব সেইকাৰণে এইটোলৈ ট্ৰেন্সফাৰ কৰি দিলোঁ আৰু এই ধুনীয়াকৈ দেখিছেনে কি ধুনীয়াকৈ হেৰি হৈছে ধনিয়া থাকিলে দিব পাৰে যিহেতু এতিয়া ঠাণ্ডা দিনত ধনিয়াৰ অভাৱ নাই কি ধুনীয়া হৈ গ'ল দেখিছেনে এতিয়া গৰম গৰম ভাতৰ লগত খাব পাৰে খাওঁ বোলো টেন ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া ভাতৰ প্লেটটো সজাওঁ বলক এতিয়া অলপমান মই ভাতটো উলিয়াওঁ মানে এইখিনি সিজি থাকক সিজিছে কিন্তু মানে একদম গলি গ'লেও মই ভাল নাপাওঁ ভাতটো ধুনীয়াকৈ সজাই দালিখিনি লৈছোঁ আৰু লগত লৈছোঁ কেঁচা চালাড আপোনালোকক দেখুৱাইছোঁ হৈ গ'ল আৰু লগত ল'লোঁ এনেকৈ কেঁচা চালাড যাৰ ভাল লাগে ল'ব পাৰে আৰু যাৰ নালাগে সি নল'লেও হয় এটা লৈছোঁ ধুনীয়াকৈ জলকীয়া কি ধুনীয়াকৈ সজাই ল'লোঁ এতিয়া খাওঁ কৃষ্ণ নিজে বনাইছোঁ কাৰণে তাৰিফ কৰা বুলি কোৱা নাই সঁচাকৈ খুব টেষ্টি হৈছে ইয়াতে ঔটেঙা দিলে আৰু সোৱাদ লাগে কণ বিলাহী দিয়াৰ কাৰণে আৰু সোৱাদ লাগিছে বেলেগ এটা চেণ্ট আহিছে ভাল লাগিছে তেনেহ'লে সকলোকে বাই বাই মই খাই লওঁ